নমস্কাৰ অসমবাসী ৰাইজ গুড মৰ্নিং সকলোকে ইতিয়াৰ পৰা ইয়াৰ একদম পুৰা কণ্টিনিউ ভিডিঅ' পাব মানে ৰেগুলাৰ ভিডিঅ' পাব আগতে যেনকে ভিডিঅ' পাইছিল এতিয়াও সেনকে ভিডিঅ' পাব মানে ভিডিঅ' নেতো এটোৱে কাৰণ যেহেতু তাৰ মানে মোৰ মোবাইল ফোনটো চুৰি হৈয়ে গেল আৰু মোবাইল ফোনটো চুৰি হৈ যোৱাৰ ফলত মই এটা নতুন মোবাইল ফোন কিনলো কিন্তু সেই নতুন মোবাইল ফোনটোত মই ইউটিউব চেনেল আৰু ইনষ্টাগ্ৰাম আইডিটো ৰিকভাৰী কৰিব পৰা নাছিলো তাৰ মানে সিমখান মোৰ নামত বনাই নাই তাৰ মানে সিমখান বনাই আছে মোৰ মাইন নামত তো সিমখান তাতে তাৰ মানে ঘৰত বনালো বনৰ পিছত তাৰ মানে পাপু তাৰে পিছত লিকু মৃন্ময় আৰু আমাৰ বনশ্ৰী তো চাইৰো মিলি তাৰ মানে মোক তাৰ মানে ৰিকভাৰীটো কৰি দিলে তাৰ মানে ৰিকভাৰীটো কৰাৰ কাৰণে বহুতখিনি চেষ্টা মানে চলোৱা হৈছিলে তাৰ মানে জিমেইলতো মেছেজ নাযায় তাৰে পিছত সেন্ড OTPও নহয় তাৰ মানে ফৰগট পাছৱৰ্ড মাৰিলেও নহয় তাৰ মানে ৰং দেখাই থাকে তাৰে পিছত যাই বহুত চেষ্টাৰ ফলত তাৰ মানে কিবাকে মৃন্ময় যুজি কৰি দিলে আৰু এতিয়াৰ যি নহওক বাৰু হেগলাখান হোৱা কথা হৈয়ে গেল হেগলাখানক আৰু ভাবি চিন্তি লাভ নাই গাইজ এতিয়া যাব লাগে এতিয়া বৰ্তমান আছোঁ লক্ষ্ণৌত আৰু সেকেদিনটো মোৰ তাৰ মানে জাৰ্ণি কৰিবৰ মন নোহোৱা হৈ গৈছিল কাৰণ নতুন মোবাইল ফোন আছিল সেইটোৰ দাম আছিল 24,000 টকা 4টা কিস্তি দিছিলোঁ আৰু 4টা কিস্তি দিবা বাকীয়ে আছিলোঁ তো সেনাহান ফোন এটা চুৰ হ'ল মানে হেৰুৱাৰ কাৰণে বহুত বেছি তাৰ মানে একদম দুখ লাগি গৈছিল তো কি কৰিব আৰু সেইটো উপায় নাই হোৱা বস্তু হৈ গ'ল বাকী এইফালে ৰাগিনী আছে আৰু এইফালে নন্দী আছে আৰু এইফালে আমাৰ মহাদেৱ শুভ বাৰ্তা এটা কৈ দিয়া কি কবা ভাল লাগিছে মানে ইউটিউবটো বহুত কষ্ট কৰি ৰিকভাৰ কৰি দিলে পঙচাৰ লগৰখিনি তো আজি পৰা ৰাত পুৰা স্পীড কৰিম কিয়নো আমিতো টেনশ্যন আছিল ন দিনত 30-40 কিলোমিটাৰে চলাইছিলোঁ আজি পুৰা 80-90 কভাৰ কৰিম আমি মহামৃত্যুঞ্জয় শাওন মাহৰ ভিতৰতে যাই পাবলৈ চেষ্টা কৰিম এতিয়া কম এইটো বাকী যোৱাকালি এইটো মন্দিৰত আছিলোঁ আমি এইটো মন্দিৰত থাকি এতিয়া আমি যাব লাগে আৰু এইফালে এইবিলাক কিবা কাম কাজ কৰি আছে কিবা চলাই আছে আৰু বাকী যি নহওক বাৰু এতিয়া মহাদেৱৰ নাম লৈ কিনে আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰি দিওঁ আৰু জাৰ্ণিটো আৰম্ভ কৰি দিওঁ বলক কিছুমান কমেণ্টে এই খুপৰিটো নষ্ট কৰি দিয়ে তাৰমানে এনাই মাথা নষ্ট হৈছে তাতে আৰু জ্বলা যি ঘিউডাল বেয়া এই একোটাই এইটো কোন এইটো চিনিও নাপাওঁ ভালকৈ এইটো কোনবা এইটো কিবা বিকাশ ইউটিউব চেনেল নে কি এইটো তাৰমানে মই বোলে আপোনালোকক তাৰমানে ঠগে মই আপোনালোকক লুটি আছোঁ মানে অসমবাসী ৰাইজক মই মিছা মাতি মই বোলে অসমবাসী ৰাইজৰ পৰা পইচা লুটি আছোঁ মোৰ মোবাইল চুৰ অনাই হেয়া ননাই এতিয়া ননাই কি প্ৰুফ লাগে ভাই তোমাক চোৱাচোন এখন দৰখাস্তখন যদি তুমি হিন্দী পঢ়িব জানা কি লিখিছোঁ ইয়াতে দৰখাস্তখন বঢ়িয়াকৈ চোৱা আৰু এইটো চোৱা চিচি ফুটেজ কিন্তু তাত মোবাইলটো ওলোৱা নাই আৰু যদি মই মোবাইলটো চুৰ নহ'ল মই ইমান কেইদিন ভিডিঅ' নেদিয়াকৈ থাকিলোঁ হয় নেকি কণ্টিনিউ ভিডিঅ' দি আছিলোঁ ৰেগুলাৰ ভিডিঅ' দি কিনে মই ইউটিউব চেনেল এটা ইমান গ্ৰ' হোৱা ইউটিউব চেনেল এটা মই বন্ধ কৰি দিম নেকি মাজতে ভিডিঅ' নেদিয়াকৈ কি উল্টা পুল্টা কথা ক'ব ভাই আৰে ঘৰত বহি কমেণ্ট কৰি একো লাভ নাই যদি পকৰত দম আছে না ওলাই আহা আমাৰ নিচিনা ঘৰত বহি কমেণ্ট কৰি লাভ নাই মই আজিকালি কোনোদিন তাৰমানে তোমাতকৈ বহুত বেয়া কমেণ্ট পাইছোঁ তথাপিও মই কমেণ্ট ৰিপ্লাই দি ভিডিঅ' বনোৱা নাছিলোঁ কিন্তু আজি মই ভিডিঅ' দি বনাবা বাধ্যতা হৈ গৈছোঁ কাৰণ তোমাৰ কমেণ্ট শাৰী মই ভাল নাপালোঁ কিয় ভাল নাপালোঁ জানো না মই অসমবাসী ৰাইজক লুটা নাই মোৰ মোবাইল চুৰ হৈছে মই অসমবাসী ৰাইজক স্কেনাৰ দি কিনে মই ভিডিঅ' বনোৱা নাই বোলে মোৰ মোবাইল চুৰ হৈছে মোক প্লিজ হেল্প কৰক মই এটা মোবাইল কিনিম মোক পাৰ্চনেলি ব্যক্তিক মই কাৰোবাক সাধিছোঁ পাৰ্চনেলি ব্যক্তি মোক দিছে সহায় কৰিছে মই ডাইৰেক্ট ছ'চিয়েল মিডিয়া কৰি আপলোড কৰা নাই বোলে মোৰ মোবাইল চুৰ হৈছে মোক পইচা দি মই এটা মোবাইল কিনিম যিখিনি সময়ত মোৰ প্ৰব্লেম হয় সেইখিনি সময়তে মই স্কেনাৰ লগাইছিলোঁ আৰু মই সেই স্কেনাৰ লগোৱাৰ ফলত যোনে মোক সহায় কৰিছে এইফালে চা এই বেগটোত গোটাই ফুল হৈ আছে কেদাৰনাথৰ প্ৰসাদে ৰাম মন্দিৰৰ ফটোই কেদাৰনাথৰ ফটোই যিমানকেইটা মন্দিৰত গৈছোঁ চব মন্দিৰৰে এই বেগটো পূৰা একদম ফুল হৈ আছে গম পা না ইয়াতে একোৱে নাই অকল প্ৰসাদে আছে আৰু এই 25 লিটাৰ পানী এই কেদাৰনাথৰ আশীৰ্বাদ হিচাপে অৰ্থাৎ অসমবাসী ৰাইজে যে মোক ইমান ছাপৰ্ট কৰিছে সেই ছাপৰ্টৰ আশীৰ্বাদ অনুযায়ী কেদাৰনাথৰ পৰাই আশীৰ্বাদ লৈ অসমলৈ যাই আছোঁ কাৰণ মই অসমীয়া হয় তই অসমীয়া নহয় সেইকাৰণে তই উল্টা পুল্টা কমেণ্ট কৰিছে গম পাইছা মই অসমীয়া হয় কাৰণে অসমবাসী ৰাইজলৈ এই আশীৰ্বাদ লৈ যাই আছোঁ ইমান কষ্ট কৰি 25 লিটাৰ গংগা পানী লৈ বেগটোৰো মোটামুটি নাই বোলে 20-25 কেজি আৰু এইটো আগত দিয়ে আছে ইমান কষ্ট কৰি কিনে যাই আছোঁ গতিকে উল্টা পুল্টা কমেণ্ট কৰি লাভ নাই ভাই গম পাইছা এতিয়া চাব 2 দিনমান আগত গোটাই অসমখন গোটাই DJ বক্স বজাই ৰাখিছিল
মানে অহাই যাব অৰ্চিতা ফুকন সহায় যাব অৰ্চিতা ফুকন তাৰমানে আৰ পেজত ভিডিঅ' চাব অৰ্চিতা ফুকনৰ তাৰ পেজত ভিডিঅ' চাব অৰ্চিতা ফুকন গোটাই ছ'চিয়েল মিডিয়াটোৱে অৰ্চিতা ফুকনে হৈ গৈছিল সেইগিলাখান ভাল কাম কৰিছে কাৰণে মানে ছাপৰ্ট কৰিছে মানে সকলোকে লিংক লাগে অৰ্চিতা ফুকনৰ খালি লিংক লাগে লাষ্টত কি হ'ল লিংক পালানে তোমালোকে মইতো এটা সৰি পৰা হয় মই নকওঁ মই গালি আহি যায় মোৰ মুখখন তাৰমানে যেতিয়া খোলে ন একদম বেয়াকৈ খোলে মই নকওঁৱেই তাৰমানে মইতো এটা সৰি পৰা হয় মোতকৈ বহুত মানে ডাঙৰ মানুহ বহুত ভাল কাম কৰি কিনে ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰি আছে কিন্তু সেইগিলাখানকে ছাপৰ্ট কৰা নাই আৰু মইনো কোনি এটা কথাই কওঁ মোক যোনে যিমান বেয়া কমেণ্ট কৰে কৰি থাকক মই কেতিয়াও খাতিৰ নকৰোঁ মোৰ নিজৰ কাম মই নিজে কৰি আগবাঢ়ি যাম একদিন ছাকচেছ হৈ কিনে আপোনালোকক দেখাম কৰি থাকা ভাইয়াক যিমান বেয়া কমেণ্ট কৰা কৰি থাকা চেলুট দিছোঁ কাৰণ ভিডিঅ'টো পূৰা ভিউজ কৰি কিনেহে কমেণ্ট কৰিছে চেলুট দিছোঁ ভাই আৰু সেই মন্দিৰটোত তাৰমানে গা পা ধোৱা একদম সুবিধা নাছিল তো তাৰ পৰা মোটামুটি 2 কিলোমিটাৰমান আহিলোঁ আৰু 2 কিলোমিটাৰমান আহি কিনে এটা পেট্ৰল পাম্প পালোঁ আৰু এই পেট্ৰল পাম্পটোত বঢ়িয়াকৈ এতিয়া গা পা ধুই লওঁ ফ্ৰেছ হৈ লওঁ আৰু বঢ়িয়াকৈ একদম ফ্ৰেছ হ'লোঁ মানে গাইজ গা পা ধুলোঁ দিয়ক এইবাৰ মহাদেৱে গা ধুবা গৈছে আৰু এতিয়া গা পা ধুই কিনে যাব লাগে আৰু কিবা খাব লাগে গাইজ আকৌ খোৱা নাই ৰাতিপুৱাৰ পৰা তাৰমানে গা নুধক গ'লে আমি একো বস্তু নাখাওঁ তো এতিয়া খাব লাগিব মানে কি জানেনে গাইজ ৰাতিৰে তাৰমানে ভাত আহিছিল তাৰমানে ৰাতি অলপ বেছি হৈ গ'ল ভাতটো ফেলাই দিবও বেয়া লাগে আৰু আমাৰ এটাই চচপেন সেই চচপেনটোত কি কৰিছোঁ গাইজ তাৰমানে দালিয়ে ভাতে একেলগে থৈ দিছোঁ আৰু আগত দি লৈ থৈ দিছোঁ ইয়াতে তাৰমানে ভাতো আছে দালিও আছে বঢ়িয়াকৈ খাম এতিয়া ক'ৰবাত ফ্ৰী জেগা পালি আৰু মানে বেয়া লাগে মনটো পংকজ ছাৰ ইউটিউব মানে ভিডিঅ'ত কিছুমানে বেয়া কমেণ্ট কৰি আছে মানে কি পংকজ ছাৰ মোবাইল হেৰুৱা নাই এনে থকাই আছে অসমবাসীৰ আছে পইচা লুটি আছে নহয় এইটো তোমালোকে এনেকুৱা বেয়া কমেণ্ট নকৰিবা যোনটো হৈ আছে আমি এইটো দেখুৱাই আছোঁ আৰু শপত খাই গৈছোঁ বাবা কেদাৰনাথৰ ইফালে আশীৰ্বাদ আছে প্ৰসাদ আছে বাবা কেদাৰনাথ গংগা পানী আছে আমি মিছা কথা নকওঁ আমি ইমান বেয়া মানুহ নহয় যে আমি মিছা কথা কৈ পইচা লুটিম কিয় এনেকুৱা বেয়া কমেণ্ট কৰা নকৰিবা যদি ভিডিঅ' চাই ভাল নালাগে নাচাবা কিন্তু বেয়া কমেণ্ট কৰে আমাক মানে মনটো বেয়া নকৰিব কিয়নো অসমৰ বাহিৰত আছোঁ বৰ্তমান এতিয়াও মানে বহুত দূৰত আছোঁ তো মেইন ৰোডত চাইকেল চলাই থাকোঁ মনবিলাক বেয়া হৈ থাকে কিবা কিবি ভাৱ আহি থাকে এনেকুৱা বেয়া কমেণ্ট নকৰিবা যদি ভিডিঅ' নাচাবি কিন্তু বেয়া কমেণ্ট নকৰিবা আৰু আমি নোৱাৰোৱেই মিছা কথা ক'ব কিয়নো আমি বাবা কেদাৰনাথৰ প্ৰসাদ আছে আমাৰ লগত গংগা পানী আছে আমি ইমান বেয়া ল'ৰা নহয় যে আমি মিছা কথা কৈ মানে তোমালোকক পইচা লুটিম কিয় এনেকুৱা কমেণ্ট কৰা কোনোবা আছে বিকাশ ইউটিউব আইডি না কিবা বুলি কয় ই কমেণ্ট কৰিছে মানে এনে পইচা মোবাইল চুৰ হোৱা নাই আমাৰ লগত প্ৰুফো আছে যদি প্ৰুফ লাগে প্ৰুফ তোমালোকক দিব পাৰিম CC কেমেৰা ফুটেজ আছে থানাত যোৱা দৰখাস্তখন আছে আপোনালোকে প্ৰুফ আছে আমাৰ লগত আমি মিছা কথা কোৱা নাই এনে বেয়া কমেণ্ট নকৰিবা এইটো চাওক পানী আছে পংকজ ছাৰ চাইকেল এখন চাইকেল তোমাৰ পানী আছে 25 লিটাৰ আৰু বেগত আছে 20 কেজিমান আগৰ যিখিনি বেগ আছে এখন চাইকেল চলাই গৈ আছোঁ বৰ্তমান তোমালোকে সাহস দিব লাগে বা আমাক মৰম দিব লাগে কিন্তু তোমালোকে উল্টাকৈ আহি মানে ভিডিঅ' বেয়া কমেণ্ট কিয় কৰা আৰু গাইজ এয়া আহিছিল আমাৰ ৰাতিৰ ভাত আমাৰ যিহেতু এটাই বাচন দালি আৰু ভাতটো একেলগে মিক্স কৰি ৰাখিছিলোঁ আৰু এতিয়া বঢ়িয়াকৈ এতিয়া খাব লাগে গাইজ এফালে ডিছ আনিছোঁ আৰু বঢ়িয়াকৈ ভাতটো খাই লওঁ ৰ'ব আৰু বঢ়িয়াকৈ একদম ভাতটো খালোঁ আৰু কিন্তু গাইজ ভাতটো হেৰকা লাগছি কেনাই যি লাগছি গাইজ বেছি খাব নল্লোঁ নাওমুন্তি এনাই খাইছোঁ আৰু ফেলাই দিছোঁ উপায় নাই আৰু গাইজ কি কৰিব হেৰকা হৈ গৈছে তাৰমানে দালি ভাতে একেলগে থৈ দিছোঁ এনেকৈ হেৰকা নহ'ব না গৰম বহুত গাইজ তাৰমানে হালাত একদম নষ্ট হৈ গৈছে এইফালে চাইকেল পাৰ্কিং কৰি থৈ দিছোঁ আৰু ৰ'দ চাক পূৰা একদম ৰ'দ দি আছে অলপমান ৰখছোঁ গাইজ চাহ ভাত খাম বুলি আৰু গাইজ এটা কথা ক'ম এই মোক বহুত মানুহ তাৰমানে সহায় কৰি আছে ছাপৰ্ট কৰি আছে তো সেই সহায় কৰা মানুহগিলাখানৰ মই তাৰমানে আকৌ নাম উচ্চাৰণ নকৰা সেনা মানে এনেকৈ কয় বোলে তোক মানুহ ইমান সহায় কৰে তই কিন্তু নামেই উচ্চাৰণ নকৰা তোক মানুহ সহায় কৰিছে তইতো সেইগিলাখান প্ৰুফ দেখাব লাগে সেনা এনেকৈ কমেণ্ট কৰে আৰু যেতিয়া মই মানে মানুহে সহায় কৰা মানে ভিডিঅ'বিলাক যদি মই ইউটিউবত আপলোড দিওঁ মানে ধৰক মোক মানুহ সহায় কৰিছে তো মই সেইটো যদি মই দিওঁ বোলে মোক অমুক মানুহ সহায় কৰিছে বহুত মানুহ সহায় কৰিছে তো এনেকৈ মই আজি এই জাৰ্ণিটো সফল কৰিব পাৰিছোঁ এই যোৱাটো ভিডিঅ'ত মই মোবাইলটো মোৰ হেৰাইছিল আৰু মোবাইলটো হেৰুৱাৰ ফলত মই এটা মোবাইল কিনিব লাগে তাত মোক মানে বাইদেউ এজনী আৰু কেইজনমান দাদাই লগ লাগি বা তাপস বৈশ্যই মানে এই কেদাৰনাথ খোজকাঢ়ি আহি আছে তো সেনেকৈ মানে সহায় কৰা বুলি মই সেনেকৈ প্ৰুফ দিছিলোঁ আৰু তাতে বহুত বেয়া কমেণ্ট আহিছে কি কৈছে বোলে কি
তই অসমখন লুটি আছা তই মানুহক মিছা মাতি মাতি অসম লুটি আছা হেন তেন এনাহান ধৰণৰ বহুত কমেণ্ট আহে এতিয়া মোৰ ক'ত মৰা মোৰ যদি মানুহে ছাপৰ্ট কৰা ভিডিঅ' যদি তাৰমানে দিওঁ তেতিয়াও বেয়া কমেণ্ট পালোঁ আৰু যদি মানুহে ছাপৰ্ট কৰা ভিডিঅ' নেদাওঁ তেতিয়াও বেয়া কমেণ্ট পালোঁ কি কৰিম গাইজ মানে আখান নাৱত তাৰমানে এটা নদীত দুয়োভাগে তাৰমানে কি কয় এইটো মহাদেৱ দুখন নাৱত দুখন ভৰি দিয়া বুলি যে কয় অঁ নহয় দুখন নাৱত দুখন ভৰি দিয়া মানে এনাহানকে ভৰি মেলি দিয়ে কিন্তু লাষ্টত যি আৰু তাৰমানে মাজতে পৰিব লাগে সেনাহান হৈছে ময়ো তাৰমানে সেই মাজতে পৰিব লগা হৈছে চাহ খাই আহি ভাবিলোঁ চাইকেল চলাম 10 কিলোমিটাৰমান গাইজ 3 কিলোমিটাৰে চলাব নোৱাৰিলোঁ আহি পিনে মানে ছাইড বহিব লগা হ'ল ইমান ৰ'দ টান হয় মানে আৰু চাইকেল চলাই থাকোঁতে চাইকেলৰ ওপৰৰ পৰা পূৰা ৰাস্তাত মৰিচিকা দেখা পাওঁ ভাবোঁ ভাইটো কি হৈ আছে আগত পানী থকা যেন লাগে আৰু চলাওঁ আৰু গুচি যায় মৰিচিকা তো এতিয়া চাই অকণমান বহিছোঁ অযোধ্যা আৰু দূৰ আছে প্ৰায় 70 কিলোমিটাৰমান হ'ব ভাবিছিলোঁ অযোধ্যালৈকে যাম বুলি কিন্তু নোৱাৰি গাইজ বহুত গৰম হয় ইয়াতে এতিয়া ভাল গছ গছনি আছে ৰাস্তা কিনাৰত অলপ তো এতিয়া ভাল লাগিছে বিহাৰততো আৰু অৱস্থা বেয়া হ'ব তো কি ক'ব আৰু পংকজদাৰ ভিডিঅ' চলাই আছোঁ মই মোৰ মোবাইল কি চাই আছা এইটো মোৰ ফেচবুক চাব পাৰে আৰু ইনষ্টাগ্ৰামটো দেখাই আছোঁ ৰ'ব আৰু এইটো মহাদেৱৰ ইনষ্টাগ্ৰাম নাই মোবাইলে নেট লৈ গৈছে এইটো মোৰ ইনষ্টা আইডি দিব আপোনালোকে আৰু অলপমান আগতে আপোনালোকৰ মহাদেৱৰ ফেচবুক আইডিটো দেখাইছিলে 9.9K আছিলে আৰু এতিয়া চাওক গাইজ 10K লাগি গ'ল মহাদেৱ কেনেকৈ অনুভৱ ভাল লাগিছে মোৰ ফেচবুক আইডিটো এইটো জাৰ্নিতে উঠিছোঁ জাৰ্নিতে মানে এইখিনি ফল এইটো জাৰ্নিত নতুন আইডি ইয়াতে হৈ গৈছে 10,000 ৱাও ভাই ভাল লাগিছে চাপৰ্ট কৰিলে 10,000 আৰু ইনষ্টাগ্ৰামত 13,000ৰ অধিক আছে নেকি ন তো বাপৰে মোতকৈ ডাঙৰ ফেমিলি হৈ গ'ল গাইজ হা তোমাৰ ইউটিউবত 11K আছে 12K হ'ব 12K আৰু ইনষ্টাটো তোমাৰ এইটো ঘূৰাই আনিব পাৰে ন বেয়া লাগি আছে ঘূৰাই আহি যাব ইনষ্টাগ্ৰামত টেনশ্যন নাই বঢ়িয়া কাণ চান গোটাই গাইজ তালমাত ধৰছি ইমান গাড়ীৰ আৱাজ মানে অশান্তি লাগি যায় হয় এবাগে গৰম হয় এবাগে গাড়ীৰ আৱাজ মহাদেৱ 10,000 হোৱাৰ কাৰণে পুৰা একদম ফেচবুক একাউণ্টে চাই আছে বাৰে বাৰে এই গাড়ী গেলাখনৰ আৱাজৰ কাৰণে মাথা নষ্ট হ'ব কি আকৌ নহয় বোলে 10,000 হৈ গ'ল না পুৰা একদম মনত ফূৰ্তি তাৰ দিনক অলপমান জিৰে লৈছোঁ ৰ'ব জিৰে লৈ আৰু আগবাঢ়ি আছোঁ আৰু টাইম চাব পাৰে 6টা মানে 45 ছেকেণ্ড 1 ঘণ্টা পুৰা নন ষ্টপ চাইকেল চলাইছোঁ ক'তো ৰখা নাই মানে টাৰ্গেট কৰিছিলোঁ 5টা বজাৰ পৰা 6টা বজাত গ'লে পুৰা নন ষ্টপ চাইকেল চলাম আৰু ক'তো নৰখাকৈ 1 ঘণ্টা চাইকেল চলাই 16 কিলোমিটাৰ কাভাৰ কৰিছোঁ আৰু ৰাম মন্দিৰলৈকে 34 কিলোমিটাৰ আছে আৰু মোটামুটি 8টা বজাত গ'লে চলাম চাওঁ গাইজ কাভাৰ কৰিব পাৰোঁ না নোৱাৰোঁ এই 34 কিলোমিটাৰটো এতিয়া এটা ঠাণ্ডা পানী খাই লওঁ আৰু কিবা এটা ক'ল্ড ড্ৰিংকছ খাই লওঁ মানে পুৱাই লগ নাপোৱা হৈ গৈছোঁ হেফেন ধৰি গৈছে বলক 7:22 হ'ল তো আমি তাৰমানে যাব পৰা কণ্ডিশ্যন আছে ৰাম মন্দিৰত গ'লে ৰাম মন্দিৰ আমি পায়ো যাম মোটামুটি 8টা 8:30 বজাত আমি ৰাম মন্দিৰ পাই যাম কিন্তু ৰাম মন্দিৰত যাই কিনে তাতে তাৰমানে থকা জেগাৰ বহুত অসুবিধা হৈ যাব কাৰণ তাতে বেলেগ মানে ওচৰে পাজৰে এনেকুৱা মন্দিৰ নাথাকে তাৰমানে ৰাম মন্দিৰত গ'লে আমি ডাইৰেক্ট ৰুম ভাড়া কৰিব লাগিল তো আমাৰ ৰুম ল'বৰ কাৰণেতো পইচা বৰ্তমান নাই না তো সেইকাৰণে ভাবিলোঁ তাৰমানে এফালে এটা মন্দিৰ আছে তো এই মন্দিৰটোত এতিয়া থাকি যাওঁ আৰু ইয়াৰ পৰা কালি ৰাতিপুৱা ওলাই যাম আৰু এতিয়া বৰ্তমান হেৰিত গেলি আছে মানে ৰাম মন্দিৰত গেলি আছে 28 কিলোমিটাৰ তো কালি কাভাৰ কৰিম মানে ৰাম মন্দিৰ পাৰ হৈ যাম তো মানে গৌৰখপুৰলৈকে টাৰ্গেট তাৰে পিছত আৰু ৰাম মন্দিৰৰ পৰা গৌৰখপুৰত গ'লে টাৰ্গেট তো বাকী যি নহওক বাৰু গা পা ধুই লওঁ ফ্ৰেছ হৈ লওঁ পুৰা একদম
ঘামি জামি অৱস্থা নোহোৱা হৈ গৈছে দেখিছে না নহ'লে আমাৰ মহাদেৱ আছে মহাদেৱে মোবাইল চাই আছে বাৰু তো বাকী যি নহওক ফ্ৰেছ হৈ ল'ম ৰ'ব আৰু গাইজ আমাৰ ভাত হৈ গ'ল এফালে আছে আমাৰ দালি আলু মুগ দালি বইল হয় তাৰে পিছত এইফালে ভাত আছে গাইজ এইফালে আৰু এইফালেও ভাত আছে দুখন থালিত ৰখা গৈছে এই কৰচপাত মাটিত লাগিল আৰু এফালে আমাৰ বঢ়িয়াকৈ একদম টেণ্ট লগাই দিলোঁ আৰু মোবাইল চাৰ্জৰ কাৰণে একদম তাকে গ'লে আমাৰ তাৰমানে এক্সটেনশ্যন বৰ্ড থাকে আৰু এইফালে এইটো এই দেখা নাপায় দিয়ক গাইজ বঢ়িয়াকৈ ইয়াতে আৰু সোমাৰ গাইজ টেণ্টটোত তো বাকী যি নহওক বাৰু বঢ়িয়াকৈ এতিয়া ভাতটো খাই ল'ব লাগে আৰু তো এনেকৈ আজি আমাৰ দিনটো খতম হ'ল ধুনীয়াছে ভাত বনালোঁ ভাত বনাই দালি বইল কৰি মানে ভাত খালোঁ ধুনীয়াছে আৰু এতিয়া শুই যাম ৰাতি 10টা বাজিল আৰু ৰাতিপুৱা জল্দি উঠিব লাগিব পংকজদাৰ টোপনি গ'ল থাকে সেইকাৰণে আজি এতিয়াতো ময়ে সমাপ্ত কৰিলোঁ পংকজদাৰ আমাৰ ইফালে চাওক এইটো ধুনীয়াছে টেণ্ট আৰু এইটো চাওক আজি আমাৰ ফেন পাইছোঁ ইয়াতে আৰু ডাইৰেক্ট বতাহ টেণ্টৰ ভিতৰত সোমাই গৈছে আমাৰ বছ টোপনি গ'ল হৈছে দে আৰু ইউটিউবাৰ টোপনি গ'ল তলত তো গাইজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা আৰু কালি আকৌ লগ পাম গুড নাইট বাই বাই